বিটিসি প্রধান তথা বিপিএফৰ প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাই ডাঙৰীয়ালৈ এটি অনুৰোধ কৰিব বিচাৰিছোঁ। এয়া হ'ল আগন্তুক দিনত যে আমাৰ অসম বিধানসভাৰ নিৰ্বাচন আহি আছে, তো এই বিধানসভা নিৰ্বাচনত আমি মানাহ সমষ্টিবাসী বিপিএফ দলৰ পৰা এতিয়া আমি দেখিছোঁ ফিল্ডত বহু কেইজন প্ৰাৰ্থী ঘূৰি আছে, সকলোৰে প্ৰাৰ্থিত্ব লাগে। আৰু এইখিনিও আমি অৱগত হৈছোঁ যে আমাৰ সমষ্টিৰ বাহিৰৰ কিছুমান ব্যক্তিয়ে আমাৰ সমষ্টিৰ চুকে কোণে ঘূৰি তেওঁলোকে সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আছে। এনেকুৱা কি তেওঁলোকৰ যি কাম কাজ, এই কাম কাজত বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰ ছাৰকো তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে। তো এইখিনিতে আজি আমি এই সংবাদমেলৰ জৰিয়তে বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰক আৰু দলৰ যিসমূহ নেতৃত্ব আছে তেওঁলোকক আমি অনুৰোধ জনাম যে আপোনালোকে এইখন মানাহ সমষ্টি, মানাহৰ স্থানীয় যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকৰ ওপৰত বিবেচনা কৰিব লাগে। কিয়নো আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা এই উত্তৰ অঞ্চলত মানাহ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দা আমি এতিয়ালৈকে আমাৰ এই অঞ্চলসমূহৰ পৰা আমি এতিয়ালৈকে এজনো বিধায়ক আমি দেখা নাই। তো আমি ভাবোঁ যে এইবাৰ আমাৰ কাৰণে এটা সোণালী সুযোগ, এই সোণালী সুযোগ নিশ্চয়কৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে এই সুযোগটো আমাক দিব যে আমি মানাহ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা প্ৰপাৰ মানাহৰ পৰা যে এজন কেণ্ডিডেট তেখেতে দিলে নিশ্চয়কৈ মানাহ সমষ্টিৰ ৰাইজে এইবাৰ আঁকোৱালি ল'ব। আৰু আমি মানাহৰ পৰা প্ৰপাৰ মানাহৰ পৰা এই কাৰণে দাবী কৰিব বিচাৰিছোঁ যে মানাহ হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ, এই মানাহক লৈ আমাৰ বহুত সপোন আছে। আমি ভাবোঁ মানাহক বিশ্ব দৰবাৰত যদি আগবাঢ়ি লৈ যাব লাগে নিশ্চয়কৈ মানাহৰ লগত জড়িত থকা ব্যক্তি, মানাহৰ লগত সদায় ওতঃপ্ৰোতভাৱে লাগি থকা ব্যক্তিক যদি আমি এজন বিধায়ক বনাব পাৰোঁ নিশ্চয়কৈ মানাহখন আগবাঢ়ি লৈ যাব পাৰিব। এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ স্থানীয় যিসমূহ দাবীদাৰ তেওঁলোকৰ ভিতৰত অন্যতম বুলি ক'ব পাৰিম যে আমাৰ সকলোৰে পৰিচিত, সকলোৰে প্ৰিয় আৰু দলত অহৰহভাৱে যি শ্ৰমদান কৰি আছে, যোৱা পৰিষদীয় ইলেকশ্যনত আমি দেখিছোঁ হালবাৰী সমষ্টিটো দিনে ৰাতি যি কষ্ট কৰিছে সেইজন হ'ল আমাৰ অমল বড়ো ডাঙৰীয়া। তো আমি আজি এই সংবাদমেলৰ জৰিয়তে হাগ্ৰামা মহিলাৰী ছাৰক আহ্বান কৰিছোঁ যে আমাৰ অমল বড়ো ডাঙৰীয়াক আপোনালোকে দলৰ কৰ্মী হিচাপে বা বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি আমাৰ এই মানাহ পৰিয়াল যি ৰাইজ, এই ৰাইজক আপোনালোকে সন্তুষ্ট কৰিব বুলি ভাবিছোঁ। আৰু এইখিনিতে আমি আৰু এটা ক'ব বিচাৰিছোঁ, এটা আহ্বান কৰিব বিচাৰিছোঁ যে কোনো পধ্যে যাতে এই সমষ্টিখন বিজেপি এৰি দিয়া নহয় আৰু সমষ্টিৰ বাহিৰৰ কোনো মানুহক যাতে এৰি দিয়া নহয়। আমাৰ মাজত ইতিমধ্যে বহুখিনি প্ৰাৰ্থী তেওঁলোকে প্ৰাৰ্থী প্ৰত্যক্ষ যিখিনি আছে তেওঁলোকে অহৰহভাৱে কাম কৰি আছে। সেইকাৰণে এতিয়া যদি আমি দেখিবলৈ যাওঁ ডক্টৰ নৱজিৎ বৰ্মন আছে, আমাৰ জনপ্ৰিয় নেত্ৰী বেগম আক্তাৰ বাইদেউ আছে, আৰু তাৰ লগত আমাৰ অমল দাও ইতিমধ্যে ৰাইজৰ মাজত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁ সক্ষম হৈছে। তো মই ভাবোঁ এইবাৰ বিপিএফৰ যি কৰ্মকৰ্তাসকল আছে তেওঁলোকে আমি সমষ্টিৰ ভিতৰৰ পৰা যিকোনো এজন প্ৰাৰ্থীক আমি বিচাৰিম, আৰু বিশেষকৈ আজি সংবাদমেলৰ জৰিয়তে আমি অমল দাকে বিচাৰিছোঁ। তাৰপিছত আৰু বাকী যিখিনি কেণ্ডিডেট আছে তেওঁলোকেও বেয়া নহয়, কাৰণ তেওঁলোকে আমাৰ সমষ্টিৰ ভিতৰত হ'ব লাগে আৰু তেওঁলোকে ইতিমধ্যে আমাৰ দলৰ হৈ বহুখিনি কাম কৰি আছে। আৰু হাগ্ৰামা মহিলাৰী ছাৰক মই শেষৰ বাৰত আহ্বান কৰিব বিচাৰিম যে আপোনালোকে কোনো পধ্যে যাতে এইখন সমষ্টি বিজেপিক এৰি নিদিয়ে আৰু সমষ্টিৰ বাহিৰৰ মানুহক অগ্ৰাধিকাৰ নিদিয়ে।